মানে মই এজন ষ্টুডেন্ট হা উম মানে এইচএছত মানে বেটাৰমেণ্ট দি মানে পাছ কৰিছো মানে এটা উম চাবজেক্ট বেটাৰমেণ্ট দিছিলো হা উম এতিয়া মানে সেই মোৰ সেই মাৰ্কশ্বিট খিনি মানে যদি মই যদি নিটৰ যদি মানে গভৰ্ণমেণ্ট চিটটো যদি অসমৰ ভিতৰত ই কৰিব বিচাৰো তেতিয়া গভৰ্ণমেণ্ট চিট নাই এইবাৰ গভৰ্ণমেণ্ট চিট নাই নহয় সেইটো হ'ব নেকি একচেপ্ট কৰিব নেকি মাৰ্কটো এইবাৰ মাৰ্কটো নহয় ক'ত ক'ত পৰীক্ষা ক'ৰ পৰা দিছিলা তুমি পৰীক্ষাটো অসমৰ পৰাই সেবাৰ নেকি এছএছৰ হয় এছএছ বৰ্ডৰ সেৱা হ'ব একো নাই হৈ যাব হয় এইবিলাক একচেপ্ট কৰে কি মানে বহুতো কয় মানে নকৰে আমাৰ টিচাৰ বিলাকে নাই কৰে একচেপ্ট কৰে কাৰণ অপেন স্কুলৰে নকৰোঁ আমি মানে সিংগল সাবজেক্টত দিলে হয়তো হয় হ'ব সিংগল সাবজেক্ট দিলে নহ'ব তুমি চাৰিটা সাবজেক্ট দিব লাগিব ফিজিক্স কেমিষ্ট্ৰি বায়'লজি আৰু ইংলিছ মানে কি মানে 2023 মই মানে প্ৰথমত দিছিলো বুজিছো তুমি বেটাৰমেণ্ট দিলেও তুমি চাৰিটা সাবজেক্টত দিব লাগে আমাৰ নিয়ম মতে চাৰিটা সাবজেক্টত ওৱান গো এটা পৰীক্ষাত হ'ব লাগে তেনেহ'লে মইতো এটাত দিছো জাষ্ট কেমিষ্ট্ৰিত ফেল কৰিছিলো কেমিষ্ট্ৰিটো নহ'ব তেতিয়াহ'লে তুমি চাৰিটা ফিজিক্স কেমিষ্ট্ৰি বায়'লজি আৰু ইংলিছ আৰু অপেন যিটো আছে সেইটো আপোনালোকে একচেপ্ট নকৰে নকৰোঁ অপেন স্কুল আমি একচেপ্ট নকৰোঁ প্ৰেক্টিকেল নাই সেইটো নহ'ব আৰু মানে সিংগল সাবজেক্ট এইটো একচেপ্ট নকৰোঁ